শনিবাৰে ঐতিহ্যমণ্ডিত কটন মহাবিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰীসকলৰ এক আৱাসিক সন্মিলন দিনজোৰা কাৰ্যসূচীৰে সম্পন্ন কৰা হয়। ঐতিহ্যমণ্ডিত মহাবিদ্যালয়খনত 1972 চনৰ পৰা 1982 চনলৈ পঢ়া আৰু CG1 নলিনীবালা দেৱী ছাত্ৰী নিবাসত থকা ছাত্ৰীসকলৰ উদ্যোগত কটনৰ এলোচনাই ভৱনত এইবেলি প্ৰথমবাৰ অনুষ্ঠিত কৰা আৱাসিক সন্মিলনখনৰ আনুষ্ঠানিক সভাখন সঞ্চালনা কৰে আৰু আদৰণি ভাষণ আগবঢ়াই 72ৰ পৰা 82 চনৰ গোটৰ সভানেত্ৰী ডক্টৰ মঞ্জু ৰাণী দেৱীয়ে। সভাৰ উদ্দেশ্য ব্যাখ্যা কৰে ডক্টৰ ৰৌজনাৰা বেগমে। সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কটনৰ 72ৰ পৰা 82ৰ সময়ৰ ছাত্ৰী নিবাসৰ দুগৰাকী অধীক্ষিকা ডক্টৰ কিৰণ প্ৰভা ডেকা আৰু ডক্টৰ অৰ্পণা বেজবৰুৱাৰ লগতে বৰ্তমানৰ অধীক্ষিকা কটন বিশ্ববিদ্যালয়ৰ অধ্যাপিকা ডক্টৰ সমীক্ষা গোহাঁই। আন এগৰাকী বিশিষ্ট অতিথি আৰু স্মৃতিগ্ৰন্থ উন্মোচক 72ৰ পৰা 82ৰ সময়ৰ ছাত্ৰী নিবাসৰ অধীক্ষিকা অসমৰ সংগীত জগতৰ জ্যেষ্ঠ কণ্ঠশিল্পী ডক্টৰ লক্ষ্যহীৰা দাস শাৰীৰিক অসুস্থতাৰ বাবে উপস্থিত থাকিব নোৱাৰে যদিও কটনৰ প্ৰাক্তন ছাত্ৰী CG1ৰ সেই সময়ৰ ছাত্ৰী ডক্টৰ মঞ্জুলা দাসৰ সম্পাদনাত প্ৰকাশিত বনিল স্মৃতি মুখপাত্ৰখন ভাৰ্চুৱেলি উন্মোচন কৰে কণ্ঠশিল্পীগৰাকীয়ে তেওঁৰ পুত্ৰ গজল গায়ক অনিবান দাসৰ সহযোগত। অনুষ্ঠানটো সমূহীয়া প্ৰাৰ্থনাৰে আৰম্ভ হয় আৰু শনিবাৰৰ এই অনুষ্ঠানটো গীত মাত কবিতা আবৃত্তি আৰু বক্তৃতাৰে প্ৰেক্ষাগৃহ উখল মাখল কৰি উদযাপন কৰে। CG1 নলিনীবালা দেৱী হোষ্টেলৰ আজি যিটো মহামিলন পৰ্ব ইয়াতে গৈছে। আমি আৱাসীবিলাক আহিছোঁ 72ৰ পৰা 82 চনলৈ। আমি ইয়াতে আটাইখিনি লগ হৈ ইমানেই আনন্দ পাইছোঁ যে আমি আমাৰ জীৱনৰ বাকী কথা পাহৰি গৈছোঁ। আকৌ সেই আমাৰ পুৰণি সোণালী দিনবোৰলৈ ঘূৰি গৈছোঁ। মই এটাই কথা ক'ব খোজোঁ, এই যে আজি আমি ইমান বছৰৰ মূৰত সকলোকে লগ পালোঁ, এনেকুৱাকৈ যাতে আগলৈ আমি লগ পাই থাকিব পাৰোঁ, সকলোৱে যাতে সেই একেডাল মৰমৰ জৰিৰে নিজকে বান্ধি ৰাখোঁ। এইখিনিকে কৈ মই সামৰণি মাৰিছোঁ। 1972-82 তেতিয়া কটন কলেজৰ হোষ্টেলক CG1 বুলি কোৱা হৈছিলে, কটন ছাত্ৰী নিবাস 1। সেই 10 বছৰৰ আমি আৱাসীসকল ইয়াত লগ হৈছোঁহি। আমি তেতিয়া বহুত কম বয়সীয়া, 18-19 বছৰ বয়সীয়া, আৰু আমি কটন কলেজত পঢ়িবলৈ আহি কটনৰ হোষ্টেলত আৱাসী হিচাপে আছিলোঁ। আমি অতি শিক্ষিত অধীক্ষিকাৰ তত্বাৱধানত খুব সুকলমে দিনবোৰ পাৰ কৰিছিলোঁ। সকলোৱে পুৰণিক মানে ৰোমন্থন কৰি ভাল পায়। গতিকে আজি আমি হোৱাটছআপ যোগে এটা গ্ৰুপ খুলিলোঁ আৰু তাৰে সভানেত্ৰীৰ দায়িত্বটো মোক দিলে। গতিকে আমি গোটেইখিনি লগ হৈ আজি দিনটো ঠিক কৰি ইয়াত কটন কলেজৰ এলুমনি ভৱনত লগ হৈছোঁ। কিছু আমি অতীতক ৰোমন্থন কৰিম। লগতে আমাৰ এটা উদ্দেশ্য আছে, কাৰণ কটন কলেজ বুলিলে চবেই জানে ইয়াত যথেষ্ট শিক্ষিত আমাৰ আৱাসী আছিলে, এতিয়াও আছে, যিসকলে সমাজৰ বাবে যথেষ্ট কাম কৰি আছে। গতিকে আমাৰ এটা উদ্দেশ্য আছে যে আমি সামান্যভাৱে হ'লেও যিখিনি সময় আমি সুস্বাস্থ্যৰে থাকিব পাৰোঁ, সেইখিনিয়ে যাতে অকণমান অৱদান সমাজক আগবঢ়াব পাৰোঁ, কিবা এটা ভাল কাম কৰিব পাৰোঁ, সেইটো এটা উদ্দেশ্য। আৰু লগতে ইয়াৰ লগত সংগতি ৰাখি এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হৈছে, বৰ্ণিল স্মৃতি। তাৰো দায়িত্ব ডক্টৰ মঞ্জুলা দাসে মূৰ পাতি লৈ অতি নিষ্ঠাৰে আগবাঢ়ি গৈছে। তাত আমাৰ বহুত লেখিকাও আছে, তেওঁলোকেও অৱদান আগবঢ়াইছে, লেখনি আগবঢ়াইছে। গতিকে সেইবিলাক পঢ়িও যাতে আমাৰ পিছৰ চামে কটন কলেজৰ বিষয়ে, কটনৰ হোষ্টেলৰ বিষয়ে, কটনৰ আৱাসীৰ বিষয়ে কিছু জ্ঞান পায়, সেয়ে আমাৰ উদ্দেশ্য এই বৰ্ণিল স্মৃতিখনৰ। আৰু আমাৰ অধীক্ষিকাসকল আগতে কৈছোঁৱে, তেওঁলোক যথেষ্ট শিক্ষিত, যথেষ্ট আমি ইমান দূৰৰ পৰা আহিছিলোঁ যদিও আমাক ইমান শৃংখলাবদ্ধভাৱে জীৱনটো পাৰ কৰিবলৈ সুশিক্ষিত কৰি তুলিছিল। তাৰ বাবে তেওঁলোকৰ ওচৰতো আমি এই সুযোগতে ধন্যবাদ জনাইছোঁৱেই, নতশিৰে আমি প্ৰণাম জনাইছোঁৱেই। আৰু থোৰতে ক'বলৈ গ'লে এই গোটটোৰ কেৱল ফূৰ্তি তামচা বা স্মৃতি ৰোমন্থনেই নহয়, এটা সামাজিক দায়বদ্ধতা লৈ আমি আগবাঢ়িম বুলি আজি ভাবিছোঁ।
নমস্কাৰ আপোনাৰ অনুষ্ঠানটোৰ অনুভৱ ক'বচোন। অনুষ্ঠানটোত আহি মোৰ কেনেকুৱা লাগিছে মোৰ বুজাবলৈ মোৰ ভাষাই নাই, কাৰণ এওঁলোকক মই পোৱা নাই মোৰ হোষ্টেলৰ আৱাসী হিচাপে। সেই সময়ত মই নাছিলোঁ, মই পিছতহে আছিলোঁ, কিন্তু তথাপি যে তেওঁলোকে মোক তেওঁলোকৰ মাজলৈ মাতি আনি এইখিনি আদৰ মৰম সন্মান সম্বৰ্ধনা জনাইছে, তেওঁলোকক মই কি বুলি ধন্যবাদ দিম। মই কৈছোঁ নহয়, মোৰ ভাষা নাই। তেওঁলোকৰ গোটেই ভৱিষ্যত মই মংগল কামনা কৰিলোঁ। ভগৱানে তেওঁলোকক আটাইকে আৰু খ্যাতি দিয়ক, সুখ্যাতি তেওঁলোকে যিখিনি লৈ আছে তাতকৈও আৰু বহুত হওক। তাৰ বাবে মই মোৰ আন্তৰিক তেওঁলোকক মই অভিনন্দনো জনাইছোঁ। আজি যে তেওঁলোকে এনেকৈ ইয়াত আহি মিলিত হৈছে, তেওঁলোকৰ মাজত মোকো যে সোমোৱাই লৈছে, গতিকে তেওঁলোকক মই মোৰ অশেষ ধন্যবাদ আৰু মোৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। তেওঁলোকৰ ভৱিষ্যত মংগলময় হওক, ভগৱানে তেওঁলোকক আটাইকে ভালে ৰাখক। 1975 চনত মই এডমিশ্যন লৈছিলোঁ প্ৰথম ক্লাছত, তেতিয়া পিউ ছায়েন্সত, আৰু তেতিয়া আমি হোষ্টেলত আছিলোঁ CG1ত। আজিকালি বেলেগ বেলেগ নাম দিছে হোষ্টেলবিলাকত। তেতিয়া আমাৰ CG1 বুলি জনাজাত আছিল হোষ্টেলখন। যথেষ্ট সংখ্যক আৱাসী আমি আছিলোঁ। এটা কেম্পাছতে দুটা হোষ্টেল আছিলে, CG1 আৰু CG2। গোটেইখিনি আমি একেলগে থকাৰ নিচিনাই বাই ভনীৰ নিচিনাকৈ বৰ মৰম আৰু আনন্দেৰে কটাইছিলোঁ। আৰু ছিনিয়ৰসকলে জুনিয়ৰসকলক বৰ এইটো এটা বৰ মনত থাকিবলগীয়া। ভাল লাগিছিল। সমূহীয়াভাৱে থকাৰ এটা অভ্যাস হৈছিলে ঘৰৰ পৰা ওলাই আহি পেলাই। যেতিয়া প্ৰথম এডমিশ্যন ল'বলৈ আহোঁ, তেতিয়া ভাবিছিলোঁ কেনেকৈ ঘৰখন এৰি থাকিম, কেনেকৈ মাৰ পৰা আঁতৰি থাকিম। সেইটো এটা বিৰাট ডাঙৰ টেনশ্যন আছিলে আমাৰ। কিন্তু হোষ্টেললৈ অহাৰ পিছত লাহে লাহে আমি এডজাষ্ট হ'লোঁ তাত, আৰু ভাল লগা হ'ল। আমি কটন ছাত্ৰীনিবাস একত যিসকল আছিলোঁ আৱাসী, আমি আছিলোঁ 75। সেইটো আমাৰ 72 চনৰ পৰা আৰম্ভ হৈছিল। কিন্তু এই এলামনি ছেশ্যনটো পুনৰ মিলনৰ যিটো অনুষ্ঠান, এইটো এইবাৰ প্ৰথম আৰম্ভ হ'ল। আৰু এইটো 72ৰ পৰা 82লৈকে, 72 চনৰ পৰা 82 চনলৈকে যিমানখিনি সতীৰ্থ আছিলে সেই আটাইখিনিক লৈ এইবাৰ প্ৰথম আৰম্ভ কৰা হৈছে। আৰু সকলো আহিছে, অসমৰ বাহিৰৰ পৰাও আহিছে, আনকি নয়দাচলৰ পৰাও আহিছে, বাংগালোৰৰ পৰাও আহিছে, আৰু গুৱাহাটীখিনিতো আছে বা অসমৰখিনিতো আছে। ভাল লাগিলে এই পুনৰ মিলন অনুষ্ঠান, আৰু এইটো যাতে সদায় চলি থাকে সেইটোকে আমি উদ্যোক্তাসকলক আশা কৰিছোঁ যে তেওঁলোকে আগভাগ ল'ব। গুৱাহাটীৰ পৰা জোনা কাশ্যপৰ ৰিপৰ্ট, ডেমক্ৰেটিক আছাম।